মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৱাকফ সংশোধনী আইনক লৈ এইবাৰ ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনাইছে বিধায়ক দীপ্লুৰঞ্জন শৰ্মাই। ৰকিবুল হুছেইনৰ যদি সৎ সাহস আছে তেনেহ'লে দীপ্লুৰঞ্জন শৰ্মাৰ সৈতে মুকলি বিতৰ্কত অংশগ্ৰহণ কৰক ৰকিবুল হুছেইনে। আৰু ৰকিবুল হুছেইনৰ সৈতে এতিয়া যুক্তিযুদ্ধ কৰিবলৈ সাজু হৈছে বিধায়ক দীপ্লুৰঞ্জন শৰ্মা। কি কাৰণত বিজেপি চৰকাৰে ৱাকফ সংশোধনী আইনখন আনিছে, ইয়াকে লৈ এতিয়া ৰকিবুল হুছেইনৰ সৈতে মুকলি বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ এতিয়া প্ৰত্যাহ্বান জনাইছে দীপ্লুৰঞ্জন শৰ্মাই। আৰু ৱাকফ আইনক লৈ এইবাৰ ৰকিবুল হুছেইনক অপেন চেলেঞ্জ বিধায়ক দীপ্লুৰঞ্জন শৰ্মাৰ। যদি সৎ সাহস আছে তেনেহ'লে মুকলি বিতৰ্কলৈ আহক সাংসদ ৰকিবুল হুছেইন। অন কেমেৰা ৱাকফ আইনক লৈ মোৰ সৈতে কৰক যুক্তিযুদ্ধ। দৰাচলতে ৱাকফ সংশোধনী আইন কিয় আনিলে বিজেপি চৰকাৰে, ইয়াকে লৈ এতিয়া যুক্তিযুদ্ধ কৰিবলৈ সাজু হৈছে বিধায়ক দীপ্লুৰঞ্জন শৰ্মা। আৰু এই বিষয়ে এঘণ্টাৰ বাবে মুকলি বিতৰ্কলৈ আহক ৰকিবুল হুছেইন। ৰকিবুল হুছেইনক চেলেঞ্জ দি বিধায়ক দীপ্লুৰঞ্জন শৰ্মাৰ এই মন্তব্য। কংগ্ৰেছ সাংসদগৰাকীক লুণ্ঠনৰ চৰ্দাৰ আখ্যা বিজেপি বিধায়ক দীপ্লুৰঞ্জন শৰ্মাৰ। ৰকিবুলে বিজেপি কৰা সংখ্যালঘুক মিৰ্জাফৰ বুলি যি মন্তব্য কৰিছিল এই প্ৰসংগত এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়কগৰাকীয়ে। সাংসদ ৰকিবুল হুছেইন নিজেই চামগুৰিৰ বাবে এটা ডাঙৰ মিৰ্জাফৰ। আৰু ৱাকফ আইনক লৈ এইবাৰ ৰকিবুল হুছেইনক অপেন চেলেঞ্জ কৰিছে বিধায়ক দীপ্লুৰঞ্জন শৰ্মাই। ৰকিবুল হুছেইনৰ যদি সৎ সাহস আছে তেনেহ'লে মুকলি বিতৰ্কলৈ আহক, মোৰ সৈতে যুক্তিযুদ্ধ কৰক ৱাকফ সংশোধনী আইনক লৈ। অন কেমেৰা এইবাৰ ৰকিবুল হুছেইনৰ সৈতে যুক্তিযুদ্ধ কৰিবলৈ সাজু হৈছে বিধায়ক দীপ্লুৰঞ্জন শৰ্মা। কি কাৰণত বিজেপি দলে ৱাকফ সংশোধনী আইনখন আনিছে বা গৃহীত কৰিছে, ইয়াৰ বাবে যুক্তিযুদ্ধ কৰিবলৈ এতিয়া সাজু হৈছে দীপ্লুৰঞ্জন শৰ্মা। সাংসদ ৰকিবুল হুছেইনক মুকলি বিতৰ্কলৈ আহিবলৈ এতিয়া প্ৰত্যাহ্বান জনাইছে বিধায়কগৰাকীয়ে। আৰু পুনৰ কৈছে মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, ৰকিবুল হুছেইনক এইবাৰ চেলেঞ্জ কৰিছে বিধায়ক দীপ্লুৰঞ্জন শৰ্মাই। কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন হৈছে লুণ্ঠনৰ চৰ্দাৰ, এই আখ্যা দিছে দীপ্লুৰঞ্জন শৰ্মাই। ৰকিবুল হুছেইনে বিজেপি কৰা সংখ্যালঘুসকলক মিৰ্জাফৰ বুলি আখ্যা দিছিল। আৰু ইয়াৰ পিছত এতিয়া বিধায়কগৰাকীয়ে উভতি ধৰিছে সাংসদ ৰকিবুল হুছেইনক। সাংসদ ৰকিবুল হুছেইন নিজেই চামগুৰি সমষ্টিৰ বাবে এটা ডাঙৰ মিৰ্জাফৰ। আৰু এনেদৰে এতিয়া প্ৰত্যাহ্বান জনাইছে সাংসদ ৰকিবুল হুছেইনক। ৱাকফ আইনক লৈ এতিয়া অপেন চেলেঞ্জ কৰিছে বিধায়ক দীপ্লুৰঞ্জন শৰ্মা। আৰু যদিহে ৰকিবুল হুছেইনৰ সৎ সাহস আছে তেনেহ'লে দীপ্লুৰঞ্জন শৰ্মাৰ সৈতে মুকলি বিতৰ্কত অংশগ্ৰহণ কৰক। অন কেমেৰা ৱাকফ আইনক লৈ মোৰ সৈতে যুক্তিযুদ্ধ কৰক ৰকিবুল হুছেইনে। কি কাৰণত বিজেপিয়ে ৱাকফ সংশোধনী আইনখন আনিছে, মই মন্তব্য কৰিম ইয়াৰ সপক্ষে। আৰু মোৰ সৈতে এতিয়া যুক্তিযুদ্ধত অংশগ্ৰহণ কৰক যদি সৎ সাহস আছে ৰকিবুল হুছেইনৰ। এনেদৰে এতিয়া প্ৰত্যাহ্বান জনাইছে সাংসদ ৰকিবুল হুছেইনক। আৰু দীপ্লুৰঞ্জন শৰ্মাই কি মন্তব্য কৰিছিল ৰকিবুল হুছেইনক চেলেঞ্জ কৰি মন্তব্য আগবঢ়াব লৈছোঁ। জ্যেষ্ঠ ৰাজনীতিবিদ, মই অন্যতম জ্যেষ্ঠ সন্মানীয় ৰাজনীতিবিদ ৰকিবুল হুছেইন ডাঙৰীয়াক মই অন চেলেঞ্জ কৰিছোঁ। মই প্ৰত্যাহ্বান জনাইছোঁ ৱাকফ বিলৰ ওপৰত মোৰ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ মাজত এটা অপেন ডিবেট হওক। ৱাকফৰ ওপৰত দীপ্লুৰঞ্জন শৰ্মাই ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনাইছে। আৰু ৰকিবুল হুছেইনে যদি সঁচাকৈ সৎ সাহস আছে, ৰকিবুল হুছেইনৰ গাত যদি সঁচাকৈ কংগ্ৰেছৰ তেজ আছে, মই এইটো কথা কৈছোঁ, ৰকিবুল হুছেইন ডাঙৰীয়া আপোনাৰ গাত কংগ্ৰেছৰ তেজ আছে বুলি কয়, গতিকে আপোনাৰতো মই ভুৱা কংগ্ৰেছী বুলি বহু সময়ত কৈছিলোঁ। গতিকে আপোনাৰ হাতৰ গাত যদি সঁচাকৈ কংগ্ৰেছৰ তেজ আছে ৱাকফৰ ওপৰত, আপুনি কাইলৈ পৰহিলৈ যেতিয়াই নহওক 1 ঘণ্টাৰ আপোনাৰ মোৰ মাজত ডিবেট হওক। মই ক'ম ৱাকফ বিলখন কিয় সংশোধন কৰি পেলাই আমি কিয় ৱাকফ বিলৰ সংশোধন কৰিব লগা হৈছে, কেনেকৈ ৱাকফখন অৰিজিনেলি মুছলমান বিৰোধী হৈছিল, ক্ষমতা কেইজনমান মানুহৰ হাতত কুক্ষিগত আছিল। আৰু আপুনি আপোনাৰ ছাপোৰ্টত কথা কওক। মিডিয়া আৰু যি নিৰপেক্ষ ৰাইজ আছে, আমাৰ যিসকল ইণ্টেলেকচুৱেলছ আছে, তেওঁলোকে সেই সাক্ষী হিচাপে থাকক, বিচাৰকৰ ভূমিকাত অৱতীৰ্ণ হওক। আমাৰ ৰকিবুল হুছেইন ডাঙৰক মই পুনৰাই প্ৰত্যাহ্বান জনাম, কিন্তু মই জানো যে ৰকিবুল হুছেইন ডাঙৰ সেই সৎ সাহস নাই
তেখেতে সকলো সময়তে ডেষ্ট্ৰাকটিভ কথা কৈ কমিউনেল কথা কৈ পুনৰাই তেখেতৰ ইনত যিটো কেৰেক্টাৰ আছে লুণ্ঠনকাৰী কেৰেক্টাৰ চৰ্দাৰৰ কেৰেক্টাৰ তেখেতৰ যিটো মানুহক মাৰা মানুহক হত্যা কৰা আমি গড়ৰ কথাটো জানোৱে বাকীখিনি কথা মই একো নকওঁৱেই গড় হত্যা কথা কোৱাৰ লগে লগে অৱধাৰিতভাৱে আপোনাৰ নাভাবিলেও ৰকিবুল হুছেইন ডাঙৰীয়াৰ মুখখন আহিয়ে যায় গতিকে মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ এইকণ দৈন্যতাক ৰকিবুল হুছেইন ডাঙৰীয়াৰ এনেকুৱা ধৰণৰ নিকৃষ্ট তৰল আৰু চামগুৰি ৰাইজক সততে অপমান কৰি অহা এই অহংকাৰী মন্তব্যক মই গৰিহণা দিছো আৰু মই পুনৰাই ৰকিবুল হুছেইন ডাঙৰীয়াক অনুৰোধ জনাইছো আপুনি যদি সঁচাকে প্ৰকৃততে কংগ্ৰেছৰ কাৰ্যকৰ্তা হয় আপোনাৰ যদি মৰেল ৰাইটছ আছে আপোনাৰ যদি অকমানো সৎ সাহস আৰু অকমানো যদি লজ্জা বা লাজ আছে আপুনি সময় দিয়ক আপোনাৰ এটা লাগিলে নিউজ চেনেল লওক আৰু তাত ওকফৰ ওপৰত আপোনাৰ মোৰ মাজত 1 ঘণ্টা এটা ডিবেট হওক সেই ডিবেটত মই আমাৰ বিষয়খিনি দাঙি ধৰিম ৰকিবুল হুছেইনৰ বিষয়খিনি দাঙি ধৰিব আৰু নিৰপেক্ষ ৰাইজ আৰু সন্মানীয় সংবাদ মাধ্যমৰ যিসকল আমাৰ সন্মানীয় সংবাদ মাধ্যমৰ প্ৰতিনিধি আছে তেওঁলোকে সেইদিনাখন বিচাৰ দিয়ক মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ এনেকুৱা ধৰণৰ অত্যন্ত তৰল মই পুনৰাই কৈছো আচল মানে ক'ব নাপায় তেওঁ কৈছে যে চামগুৰিত ৰাইজে ছোৱালী বিয়া নিদিয়া হ'ব মানে বহু সময়ত কেতিয়াবা মাজে মাজে এণ্টাৰটেইনমেণ্ট লাগেতো আমি ধৰক কেতিয়াবা চুকুৰালিক চাই পেলাই জানো এণ্টাৰটেইনমেণ্ট নাপাওঁ গতিকে এতিয়াতো তেনেকুৱা নিজকে ধৰক তেওঁতো এতিয়া কাম নাইকিয়া হৈ আহি আছে নিজৰ সমষ্টি তেওঁ য'তে নাযায় গণৰোষ হয় তেওঁ বোলে মই এতিয়া শুনা মতে তেওঁ মানুহক কয় গামোচা লৈ আহিবলৈ তেওঁ এটা বোলে পুৰণা অভ্যাস আছে মানে তেখেতে নিজৰ গাড়ীখনত অলপ গামোচা ভৰ্তি কৰি দেখুৱাই মই শুনিছোহে দেই এইবোৰ নহয় গতিকে তেওঁ যে এইটো কথা কৈছে যে চামগুৰিত ৰাইজে মানে বিয়া নিদিব ছোৱালী বিয়া নিদিব গতিকে মীৰ জাফৰৰ কথা কৈছে গতিকে চামগুৰি ৰাইজৰ বাবে আটাইতকৈ ডাঙৰ মীৰ জাফৰ ৰকিবুল হুছেইনে চামগুৰি ৰাইজৰ বাবে আটাইতকৈ ডাঙৰ মীৰ জাফৰ ৰকিবুল হুছেইনে আপুনি চাওকচোন কিমান লজ্জাজনকভাৱে 24,500 এটা ভোটৰ হাৰা নাইতো নিজকে গব্বৰ সিং বুলি কৈছে ৰাইজক চাকৰি দিছো বুলি কৈছে মানুহক লম্ফজম্ফ কৰিছে এই ৰকিবুল হুছেইন বুলি কোৱাৰ লগে লগে ভয় আৰু সন্ত্ৰাসৰ এটা পৰিৱেশ চামগুৰিলৈ মনত আহে আজি মই MLA হৈছো মই দুমাহ দেৰি হৈছে কিন্তু মই কোচিং চেণ্টাৰ আৰম্ভ কৰিছো ৰাইজৰ মাজত এটা আস্থা ভাৱ জগাই তুলিছো কৈছো সবকা সাথ সবকা বিকাশ জাষ্টিস টু অল এপিজমেণ্ট টু নান আমি এই নীতিৰে আগবাঢ়ি যাম মাননীয় মোদীজী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ যি নীতি এই নীতিৰে আগবাঢ়ি যাম মই অন্যতম জ্যেষ্ঠ সন্মানীয় ৰাজনীতিবিদ ৰকিবুল হুছেইন ডাঙৰীয়াক মই অন চেলেঞ্জ কৰিছো মই প্ৰত্যাহ্বান জনাইছো ওয়াকফ বিলৰ ওপৰত মোৰ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ মাজত এটা ওপেন ডিবেট হওক ওয়াকফৰ ওপৰত দীপ্লুৰঞ্জন শৰ্মাই ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনাইছে আৰু ৰকিবুল হুছেইনে যদি সঁচাকে সৎ সাহস আছে ৰকিবুল হুছেইনৰ গাত যদি সঁচাকে কংগ্ৰেছৰ তেজ আছে মই এইটো কথা কৈছো ৰকিবুল হুছেইন ডাঙৰীয়া আপোনাৰ গাত কংগ্ৰেছৰ তেজ আছে বুলি কয় গতিকে আপোনাৰতো মই ভুৱা কংগ্ৰেছী বুলি বহু সময়ত কৈছিলো গতিকে আপোনাৰ হাতৰ গাত যদি সঁচাকে কংগ্ৰেছৰ তেজ আছে ওয়াকফৰ ওপৰত আপুনি কাইলৈ পৰহিলে যেতিয়াই নহওক 1 ঘণ্টাৰ আপোনাৰ মোৰ মাজত ডিবেট হওক মই কম ওয়াকফ বিলখন কিয় সংশোধন কৰি পেলাই আমি কিয় ওয়াকফ বিলৰ সংশোধন কৰিব লগা হৈছে কেনেকৈ ওয়াকফখন অৰিজিনেলি মুছলমান বিৰোধী হৈছিল ক্ষমতা কেইজনমান মানুহৰ হাতত কুক্ষিগত আছিল আৰু আপুনি আপোনাৰ ছাপোৰ্টৰ কথা কওক মিডিয়া আৰু যি নিৰপেক্ষ ৰাইজ আছে আমাৰ যিসকল ইণ্টেলেকচুৱেলছ আছে তেওঁলোকে সেই সাক্ষী হিচাপে থাকক বিচাৰকৰ ভূমিকাত অৱতীৰ্ণ হওক আৰু মই ৰকিবুল হুছেইন ডাঙৰীয়াক মই পুনৰাই প্ৰত্যাহ্বান জনাম কিন্তু মই জানো যে ৰকিবুল হুছেইন ডাঙৰ সেই সৎ সাহস নাই তেখেতে সকলো সময়তে ডেষ্ট্ৰাকটিভ কথা কৈ কমিউনেল কথা কৈ পুনৰাই তেখেতৰ ইনত যিটো কেৰেক্টাৰ আছে লুণ্ঠনকাৰী কেৰেক্টাৰ চৰ্দাৰৰ কেৰেক্টাৰ তেখেতৰ যিটো মানুহক মাৰা মানুহক হত্যা কৰা আমি গড়ৰ কথাটো জানোৱে বাকীখিনি কথা মই একো নকওঁৱেই গড় হত্যা কথা কোৱাৰ লগে লগে অৱধাৰিতভাৱে আপোনাৰ নাভাবিলেও ৰকিবুল হুছেইন ডাঙৰীয়াৰ মুখখন আহিয়ে যায় গতিকে মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ এইকণ দৈন্যতাক ৰকিবুল হুছেইন ডাঙৰীয়াৰ এনেকুৱা ধৰণৰ নিকৃষ্ট তৰল আৰু চামগুৰি ৰাইজক সততে অপমান কৰি অহা এই অহংকাৰী মন্তব্যক মই গৰিহণা দিছো আৰু মই পুনৰাই ৰকিবুল হুছেইন ডাঙৰীয়াক অনুৰোধ জনাইছো আপুনি যদি সঁচাকে প্ৰকৃততে কংগ্ৰেছৰ কাৰ্যকৰ্তা হয় আপোনাৰ যদি মৰেল ৰাইটছ আছে আপোনাৰ যদি অকমানো সৎ সাহস আৰু অকমানো যদি লজ্জা বা লাজ আছে আপুনি সময় দিয়ক আপোনাৰ এটা লাগিলে নিউজ চেনেল লওক আৰু তাত ওকফৰ ওপৰত আপোনাৰ মোৰ মাজত 1 ঘণ্টা এটা ডিবেট হওক
সেই ডিবেটত মই আমাৰ বিষয়খিনি দাঙি ধৰিম, ৰকিবুল হুছেইনৰ বিষয়খিনি দাঙি ধৰিব, আৰু নিৰপেক্ষ ৰাইজ আৰু সন্মানীয় সংবাদ মাধ্যমৰ যিসকল আমাৰ সন্মানীয় সংবাদ মাধ্যমৰ প্ৰতিনিধি আছে তেওঁলোকে সেইদিনাখন বিচাৰ দিয়ক। মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ এনেকুৱা ধৰণৰ অত্যন্ত তৰল, মই পুনৰাই কৈছো, আচলতে ক'ব নাপায়, তেওঁ কৈছে যে চামগুৰিত ৰাইজে ছোৱালী বিয়া নিদিয়া হ'ব। মানে বহু সময়ত কেতিয়াবা মাজে মাজে এণ্টাৰটেইনমেণ্ট লাগেতো, আমি ধৰক কেতিয়াবা চকুৰালীক চাই পেলাই জানো এণ্টাৰটেইনমেণ্ট নাপাওঁ। গতিকে এতিয়াতো তেনেকুৱা নিজকে ধৰক তেওঁতো এতিয়া কাম নাইকিয়া হৈ আহি আছে, নিজৰ সমষ্টি তেওঁ য'তেই নাযায় গণৰোষ হয়। তেওঁ বোলে মই এতিয়া শুনা মতে তেওঁ মানুহক কয় গামোচা লৈ আহিবলৈ, তেওঁ এটা বোলে পুৰণা অভ্যাস আছে, মানে তেখেতে নিজৰ গাড়ীকেইখনত অলপ গামোচা ভৰ্তি কৰি দেখুৱাই মই শুনিছোহে দেই, মই নহয়। গতিকে তেওঁ যে এইটো কথা কৈছে যে চামগুৰিত ৰাইজে মানে বিয়া নিদিব, ছোৱালী বিয়া নিদিব, গতিকে মীৰ জাফৰৰ কথা কৈছে, গতিকে চামগুৰিৰ ৰাইজৰ বাবে আটাইতকৈ ডাঙৰ মীৰ জাফৰ ৰকিবুল হুছেইনে। চামগুৰিৰ ৰাইজৰ বাবে আটাইতকৈ ডাঙৰ মীৰ জাফৰ ৰকিবুল হুছেইনে। আপুনি চাওকচোন কিমান লজ্জাজনকভাৱে 24,500 এটা ভোটত হাৰা নাইতো, নিজকে গব্বৰ সিং বুলি কৈছে, ৰাইজক চাকৰি দিছো বুলি কৈছে, মানুহক লম্ফ জম্ফ কৰিছে। এই ৰকিবুল হুছেইন বুলি কোৱাৰ লগে লগে ভয় আৰু সন্ত্ৰাসৰ এটা পৰিৱেশ চামগুৰিলৈ মনত আহে। আজি মই MLA হৈছো, মই দুমাহ দেৰি হৈছে, কিন্তু মই কোচিং চেণ্টাৰ আৰম্ভ কৰিছো, ৰাইজৰ মাজত এটা আস্থা ভাৱ জগাই তুলিছো, কৈছো সবকা সাথ সবকা বিকাশ, জাষ্টিছ টু অল, এপিজমেণ্ট টু নান। আমি এই নীতিৰে আগবাঢ়ি যাম। মাননীয় মোদীজী, মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ যি নীতি, সেই নীতিৰে আগবাঢ়ি যাম। মই অন্যতম